নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ যোৱা 15 তাৰিখে হৈ যোৱা ADRE এক্সামৰ 50টা জেনেৰেল নলেজৰ কুৱেশ্যন এনচাৰ। আমি জেনেৰেল নলেজৰ কুৱেশ্যন এনচাৰসমূহ দুটা পাৰ্টত ভাগ কৰিছোঁ। প্ৰথম পাৰ্টত ইতিমধ্যে আমি 10টা আলোচনা কৰিছোঁ। এতিয়া 12 নম্বৰৰ পৰা আলোচনা হ'ব। আজিৰ প্ৰথম প্ৰশ্নটো আছে, নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা? ইয়াৰে দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এণ্ডিজ। এণ্ডিজ দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা। আৰু 13 নম্বৰ কুৱেশ্যন আছে, সাগৰৰ তলিত হোৱা আগ্নেয়গিৰিৰ উদগীৰণ অথবা ভূমিকম্পই সৃষ্টি কৰা বৃহৎ ঢৌক কোৱা হয়। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল চুনামি। তাৰপিছৰ প্ৰশ্নটো আছে, ৰাজ্যসভাৰ অধ্যক্ষ কোন? ইয়াৰে দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল উপৰাষ্ট্ৰপতি। 15 নম্বৰ প্ৰশ্নটো আছে, ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। 16 নম্বৰ প্ৰশ্নটোৰ, নিম্নলিখিত অসমৰ বাদ্যযন্ত্ৰসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত? আৰু অপশ্যনসমূহ দিয়া আছে দৰা, মৃদং, দতৰা আৰু টকা। আৰু শুদ্ধ উত্তৰটো হ'ল টকা। 17 নম্বৰ প্ৰশ্নটো হ'ল, টকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? অপশ্যনসমূহ আছে যোৰহাট, লখিমপুৰ, তিনিচুকীয়া, ধেমাজি। আৰু শুদ্ধ উত্তৰটো হ'ল যোৰহাট। 18 নম্বৰ প্ৰশ্নটো হ'ল, গোবিন্দ ভৱন কাৰ্যালয়ৰ এটা গোট গীতা প্ৰেছ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল উত্তৰ প্ৰদেশ। 19 নম্বৰ প্ৰশ্নটো আছে, ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিৱেশনত আগতীয়া জাননী অবিহনে প্ৰশ্ন, বিষয় আদি উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা এঘণ্টা সময়ক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শূন্যকাল। 20 নম্বৰ প্ৰশ্নটো হ'ল, নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ল প্ৰধানমন্ত্ৰী। 21 নম্বৰ প্ৰশ্নটো আছে, নুমলীগড় শোধনাগাৰ অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰে সঠিক উত্তৰটো হৈছে গোলাঘাট জিলাত অৱস্থিত। 22 নম্বৰ প্ৰশ্নটো হ'ল, আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা কোন ৰাজ্যত পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল হিমাচল প্ৰদেশ। 23 নম্বৰ প্ৰশ্নটো হ'ল, বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে? ইয়াৰে সঠিক উত্তৰটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া। বেৰিং প্ৰণালীয়ে এই দুটা দেশক পৃথক কৰিছে। 24 নম্বৰ প্ৰশ্নটো হৈছে, শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দা গীতটিৰ গীতিকাৰ কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মৈত্ৰেয়ী পাটৰ। 25 নম্বৰ প্ৰশ্নটো হৈছে, অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনী লেখক ৰঞ্জু হাজৰিকাৰ আচল নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। 26 নম্বৰ প্ৰশ্ন, শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নামৰ শিশু পুথিখন কোনে লিখিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 27 নম্বৰ প্ৰশ্ন, কাঞ্চীপুৰম শাড়ী কোন ৰাজ্যত উৎপাদন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তামিলনাডু। দক্ষিণ ভাৰতৰ ৰাজ্য তামিলনাডুত উৎপাদন কৰা হয়। 28 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনগৰাকী এখন বিখ্যাত চিত্ৰকৰ আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভিনচেণ্ট ভেন গগ। 29 নম্বৰ প্ৰশ্ন, অসমৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লন বল। 30 নম্বৰ প্ৰশ্ন, বেডমিণ্টন খেলুৱৈগৰাকীক চিনাক্ত কৰক। ইয়াৰে অপশ্যনসমূহ দিয়া আছে দীপা কৰ্মকাৰ, ছানিয়া মিৰ্জা, পুল্লেলা গোপীচান্দ আৰু লিয়েণ্ডাৰ পেছ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পুল্লেলা গোপীচান্দ। 31 নম্বৰ প্ৰশ্নটো হৈছে, 2020 টকিঅ' অলিম্পিকত ভাৰতে কোনবিধ খেলত কোনো পদক লাভ কৰা নাছিল? ইয়াৰ শুদ্ধটো হৈছে
টাইগানটো অশুদ্ধকৈ ৰজিতা খোৱা জ্বৰটো চিনাক্ত কৰক ইয়াৰে অপশ্যন এ ষ্টিফেন এডবাৰ্গ তেওঁ ক্ৰিকেট খেলৰ সৈতে জড়িত নাছিল 34 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতি সৌধটি ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নতুন দিল্লী 35 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটোৰ সৈতে অসম চৰকাৰৰ মিছন বসুন্ধৰা সম্পৰ্কিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূমিলেখ্য আৰু ভূমি ৰাজহ 36 নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো প্ৰতিষ্ঠান বাণিজ্যিক বাহনৰ ব্যৱসায়ৰ লগত জড়িত নহয় ইয়াৰে এ নম্বৰ এনসাৰটো শুদ্ধ লাৰ্সেন এণ্ড টুব্ৰ 37 নম্বৰ প্ৰশ্নটো আছে কোনো তৰল পদাৰ্থৰ pH মান 5.0 হলে সেই তৰল পদাৰ্থবিধ কেনেকুৱা হ'ব শুদ্ধ উত্তৰটো হৈছে আম্লিক প্ৰকৃতিৰ হ'ব 38 নম্বৰ কোৱেশ্চন 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন ইয়াৰে দিয়া উত্তৰসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে জগদীপ ধনখড় গোলাপচান্দ কাটাৰিয়া অসমৰ প্ৰাক্তন ৰাজ্যপাল আছিল 39 নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কেচি 40 নম্বৰ প্ৰশ্নটো হৈছে কোন দেশৰ জাতীয় পতাকাত ৰঙা পৃষ্ঠভূমিত বগা ৰঙৰ এটা ক্ৰছ চিহ্ন আছে এটোৰ শুদ্ধ উত্তৰ হৈছে সুইজাৰলেণ্ড 41 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটোক আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যজুৰবেদ অপশ্যন নম্বৰ এ 42 নম্বৰ কোৱেশ্চন নিম্নলিখিত কোনটো স্থান সিন্ধু উপত্যকা সভ্যতাৰ অন্তৰ্গত ইয়াৰে দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মহেঞ্জোদাৰো সিন্ধু উপত্যকা সভ্যতাৰ অন্তৰ্গত আছিল 43 নম্বৰ কোৱেশ্চন ৱাটাৰলু যুদ্ধত নিম্নলিখিত কোন গৰাকী জড়িত আছিল ইয়াৰে দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল নেপোলিয়ন বৰ্ণাপট 44 নং কোৱেশ্চন ভৈৰৱকুণ্ড নিম্নলিখিত কোনটো বিকল্পৰ ত্ৰিসংযোগী স্থান ইয়াৰে দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অসম ভূটান আৰু অৰুণাচল প্ৰদেশ 45 নং কোৱেশ্চন নিম্নলিখিত কোনবিধৰ সোৱাদ সচৰাচৰ লুণীয়া এইটো আমি সকলোৱে জানো সাগৰীয় পানীৰ সোৱাদ সচৰাচৰ লুণীয়া 47 নম্বৰ কোৱেশ্চন নিম্নলিখিত কোনটো উক্তি অশুদ্ধ ইয়াৰে দিয়া বি নম্বৰ অপশ্যনটো মালদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য এটো অশুদ্ধ উক্তি 48 নং কোৱেশ্চন কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা মকৰ ক্ৰান্তি ৰেখা আৰু কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আফ্ৰিকা মহাদেশৰ মাজেৰে 49 নম্বৰ প্ৰশ্ন ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী আৰু বাষ্প বিস্ফোৰণৰ জৰিয়তে নিৰ্গত হোৱা পৰিঘটনাক কোৱা হয় অপশ্যন এ উষ্ণ প্ৰস্ৰৱণ 51 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো ভাৰতৰ সংবিধানৰ উপাদান নহয় ইয়াৰে বি নম্বৰ এনসাৰটো সঠিক কেন্দ্ৰৰ নিৰ্দেশাত্মক অধিকাৰ 52 নম্বৰ কুৱেশ্যন মূল্যৰ স্তৰত ক্ৰমাগত বৃদ্ধি হোৱাক কোৱা হয় ডি নম্বৰ অপশ্যনটো শুদ্ধ মুদ্ৰাস্ফীতি 54 নম্বৰ কুৱেশ্যন নিম্নলিখিত কোনখন উপন্যাস পদ্মশ্ৰী ৰংবং তেৰাঙে ৰচনা কৰিছে ইয়াৰে দিয়া অপশ্যনসমূহৰ ভিতৰত ৰংমিলিৰ হাঁহি এই অপশ্যনটো শুদ্ধ 55 নম্বৰ কুৱেশ্যন নিম্নলিখিত কোনটো ভাৰতৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নহয় ইয়াৰে দিয়া অপশ্যনসমূহৰ ভিতৰত ভাৰতীয় উপকূল ৰক্ষক বাহিনী অৰ্থাৎ ICG এইটো শুদ্ধ তাৰপিছত ৰূপৰ ৰাসায়নিক সংকেত কি এইটো সঠিক এনসাৰ হৈছে AG 57 নম্বৰ কুৱেশ্যন 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন ইয়াৰে সঠিক উত্তৰটো হৈছে জো বাইডেন 58 নম্বৰ কুৱেশ্যন নিম্নলিখিত কোনটোক প্ৰাণী কোষৰ শক্তিৰ ভঁৰাল ৰূপে বিবেচনা কৰা হয়
ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মাইটকন্ড্ৰিয়া। 59 নম্বৰ কুৱেশ্যন, নিম্নলিখিত কোন দেশত সাগৰীয় উপকূল নাই? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আফগানিস্তান। আফগানিস্তানত কোনো সাগৰীয় উপকূল নাই। আৰু শেষৰটো কুৱেশ্যন হৈছে পৃথিৱীৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড কোন দেশৰ অংশ? এইটো 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডেনমাৰ্ক। গ্ৰীণলেণ্ড ডেনমাৰ্কৰ অংশ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি দিব। ধন্যবাদ।